কালি MRI মেচিন আমাৰ দুটা আছে, কিন্তু এটা মেচিন অকণমান বয়স হৈছে, সেইকাৰণে সেই মেগনেটিক যোনটো ৰিং হয় এইটো ৰিংটোৱে কাম কৰা নাই। সেইকাৰণে আমি ৰিংটো জাৰ্মানীৰ পৰা কোম্পানীক অৰ্ডাৰ দিছোঁ। 4 সপ্তাহত পেচেণ্টটো আহিব। ইন দ্য মিডিয়াম ছেকেণ্ড MRI যোনটো সেইটো আমাৰ লেটেষ্ট MRI, সেইটোত আমি 30টা to 35টা কেছেছ পাৰ ডে কৰোঁ। তাতকৈ বেছি নোৱাৰি, কেলৈ MRI ইজ নট লাইক CT যোনটো 5 মিনিটৰ হয়। MRI টেক্স এটলিষ্ট হাফ এন আৱাৰ, আৰু যদি 30টা কেছ কৰোঁ হাফ এন আৱাৰকৈও ধৰে, তেতিয়া চাওক 24 ঘণ্টাই কাম কৰি আছে। মোৰ এটা চিন্তা লাগিছে কি এই মেচিনটো ইমান বেছি কাম কৰি আছে যে যদি সেই মেগনেটটো নাহে এইটোও ডাউন হৈ যাব পাৰে। আৰু এটা কথা, এই পেচেণ্ট এটাই কোনোবা ফেচবুকত কমপ্লেইন কৰিলে কি MRI, কিন্তু ইণ্টাৰেষ্টিংলি পেচেণ্টটো আমাৰ তাতে আহি পেলাই আমাৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্টে ইমিডিয়েট MRIটো ৰাতিপুৱাই কৰাই দিছে। MRI হৈছে, ৰিপৰ্টো লৈ গৈছে। তেখেতেনো কেলৈ ফেচবুকত দিলে মই ধৰিব পৰা নাই। বাট এনিৱে পাব্লিক এৱাৰনেছটো থাকিব লাগে কি MRI মেচিন আমাৰ দুটা থাকোঁতে এটা বেয়া হৈছে, সেইটো কাৰণে আমি ইমিডিয়েট জাৰ্মানীত চিমেন্সৰ মেইন অফিচ জাৰ্মানীত আছে, জাৰ্মানীৰ পৰা অৰ্ডাৰ দিছোঁ, আমি পে'মেণ্টো কৰিছোঁ, আৰু এক্সপেক্টিং ডেট মেচিন টু কাম উইদিন নেক্সট 4 weeks। এই 4 সপ্তাহ অকণমান দিগদাৰী হ'ব। আমি গোটেই বাচ্চা, চিৰিয়াছলি ইল ক্ৰিটিকেল কেছেছ, ICU কেছেছ এইবোৰক টপ প্ৰায়ৰিটি দিছোঁ, আৰু বাকীবোৰ পেচেণ্ট যোনবোৰ ৰুটিন MRI কৰিব লাগে সেইবোৰক আমি ডেট দিব লগা হৈছে 1 সপ্তাহ বা 2 সপ্তাহ ভিতৰত। আৰু কিছুমান যদি আহি পেলাই আমাক ৰিকুৱেষ্টো কৰে কি এইটো সোনকালে কৰিব লাগে, যেনেকৈ এই পেচেণ্টটোৰ কথা ক্ষেত্ৰত আমি কৰিও দিছোঁ। সেইকাৰণে আই ডোণ্ট থিংক চ' এইটোত কোনো ইছ্যু হ'ব লাগে।